নমস্কাৰ এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস এজাক বৰষুণতে ডুবিল যোৰহাটৰ মালোৱালি বাট-পথ পৰিণত হ'ল জান নৰ্দমাত নিউজ নাৰক ৰিপৰ্ট এজাক বৰষুণতে ডুবিল যোৰহাটৰ মালোৱালি বাট-পথ পৰিণত হ'ল জান আৰু নৰ্দমাত উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উপপথৰ পৰা ভোগদৈ দলং পৰ্যন্ত প্ৰায় 1 কিলোমিটাৰ পথ সম্পূৰ্ণ জলমগ্ন বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে খৰ্গহস্ত জনতা বৰ্তমান তিয়ক সমষ্টিৰ অন্তৰ্গত পূৰ্বৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত এটি পথে জলাকালক খুৱাইছে ৰাইজক সমগ্ৰ উত্তৰ পশ্চিম যোৰহাটৰ কৃষিপ্ৰধান এই অঞ্চলটোৰ বৃহত্তৰ উত্তৰ পশ্চিম যোৰহাটৰ যোগাযোগৰ একমাত্ৰ মাধ্যম মালোৱালি ঐতিহ্যমণ্ডিত মালোৱালি এই মালোৱালি ৰাষ্ট্ৰীয় উপপথ বাইপাছৰ পৰা মালোৱালি দলঙৰ ওচৰলৈকে এই প্ৰায় 1.5 কিলোমিটাৰ পথ আজি বছৰ ধৰি জৰাজীৰ্ণ অৱস্থা এই ক্ষেত্ৰত পুৰণা দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকীৰ ভূমিকা শূন্য তেখেতে আজি কাম আৰম্ভ কৰা আজি প্ৰায় 3 বছৰ হ'ল কিন্তু ৰাস্তাটো শেষ কৰিব পৰা নাই উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজ আজি অহা যোৱা কৰিবৰ কাৰণে এক দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই ক্ষেত্ৰত বৰ্তমান তিয়ক সমষ্টি পুৰণা দেৰগাঁও সমষ্টি দুয়োগৰাকী বিধায়কৰ ভূমিকা শূন্য বৰ্তমান তিয়ক সমষ্টি যি তিয়ক সমষ্টিৰ বিধায়িকাগৰাকী তেখেতে শাৰীৰিক অৱস্থা বেয়া কাৰণে জনপ্ৰতিনিধি জনসাধাৰণৰ ওচৰলৈ আহিব নোৱাৰা অৱস্থা হৈছে দেৰগাঁও বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক তেখেতে অসম বিধানসভাত এই উত্তৰ পশ্চিম যোৰহাট অঞ্চললৈ অসম বিধানসভাত 8 মিনিটত গৈ পাবগৈ পৰা এক অৱস্থা বুলি তেখেতে বিধানসভাত বক্তব্য ৰাখিলে আমি তেখেতৰ প্ৰতি আহ্বান তেখেতে মালোৱালি আহি 8 মিনিটত উত্তৰ পশ্চিম যোৰহাট গৈ পাই দেখুৱাওক সেই কথা তেখেতৰ প্ৰতি প্ৰত্যাহ্বান জনালোঁ আমি আহ্বান জনালোঁ বৰ্তমান চৰকাৰখনৰ প্ৰতি আমি জনামতে আমি শুনামতে বৰ্তমান তিয়ক সমষ্টিৰ দায়িত্ব ৰাজ্য চৰকাৰে ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক অৰ্পণ কৰিছে আমি আশা ৰাখিম পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ এই দুৰ্দশাৰ বুজ লওক উত্তৰ পশ্চিম যোৰহাটৰ এই কৃষিপ্ৰধান অঞ্চলটিৰ ৰাইজৰ যি দুৰ্ভোগ ভুগিবলগীয়া হৈছে ইয়াৰ সমাধানৰ বাবে মালোৱালিয়ে 1.5 কিলোমিটাৰ পথ শীঘ্ৰে বনোৱাৰ ব্যৱস্থা কৰক উল্লেখযোগ্য যে যোৰহাটৰ মালোৱালি চাৰিআলিৰ পৰা সুদূৰ বাঁহফলা নেউলগাঁৱৰ ৰাইজে অহা যোৱা কৰে উক্ত পথৰে দুবাৰকৈ দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিলে যদিও পথটি উন্নয়ন নোহোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে ৰাইজৰ বহু আবেদন নিবেদনৰ পাছতো কাণ সাৰ নাই বিধায়কগৰাকীৰ বুলি ৰাইজে অভিযোগ আনে পথটো উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান সমাজ সচেতন ব্যক্তিৰ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।